নমস্কাৰ বন্ধুসকল, আজি আমি এজন বিশেষ মানুহৰ কথা পাতিম, যিজন মানুহক আজিৰ সময়ত ভাৰতত সম্পূৰ্ণৰূপে লুকাই দিয়া গৈছে। আমি আজিও জানো যে ভাৰতত জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধীক সকলোৱে চিনি পাওঁ, কিন্তু এজন মানুহক আজিৰ সময়তো সম্পূৰ্ণৰূপে লুকাই দিয়া গৈছে। কিহৰ কাৰণে? বাবা চাহেব ভীমৰাও আম্বেদকাৰ সকলোতকৈ যোগ্য ব্যক্তি আছিল সেই সময়ৰ। তেখেতৰ ওপৰত আজিলৈকে ইমান শিক্ষা লোৱা সেই সময়ত মানুহো নাছিলে বা আজিৰ সময়তো নাই। কিন্তু সেই মানুহজনে কেতিয়াও ভাৰতত আহি সন্মান নাপালে, কিন্তু নিজৰ কৰ্ম কেতিয়াও এৰি কেনে পলাই যোৱা নাছিলে। কিন্তু আজি সেই মানুহজনক সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছে। এনেকুৱা কি কাৰণ আছে যে আজিৰ সময়ত সেই মানুহজনক আমি সম্পূৰ্ণৰূপে আজিও সেই মানুহজনৰ নামটো আমি ক'তো বৰ বিশেষ ধৰণে নাপাওঁ। পিছপৰা শ্ৰেণীৰ নেতা বুলি আমি খালি সকলোকে কৈ থৈ দিওঁ, কিন্তু তেখেতে কি অকল পিছপৰা শ্ৰেণীৰ কাৰণে কাম কৰিছে নেকি? আজি যে সংবিধানত যে আপোনালোকে মহিলাবোৰে বা ছোৱালীবোৰে যে আজিৰ সময়ত যিবিলাক সুবিধা পাই আছে, কি এইবিলাক চৰকাৰে দিছে বুলি ভাবিছে আপুনি? সংবিধানে দিছে। যিটো সময়ত কোনো কাৰো মাথাত নহা বস্তুটো তেখেতৰ সেই সময়তে আহিছিলে, যাৰ বিনিময়ত আপুনি মই আজি সুৰক্ষিত। আপুনি যে আজি স্কুলত পঢ়ি আছে, আপুনি যে আজি নিজৰ মতে কাপোৰ পিন্ধি আছে, সেই মানুহজনৰ অৱদান। কিন্তু আজি সেই মানুহজনক সম্পূৰ্ণৰূপে ভাৰতৰ পৰা নাইকিয়া কৰি দিছে। জন্ম বাৰ্ষিক উপলক্ষে কেতিয়াবা বা মৃত্যু বাৰ্ষিক উপলক্ষে কেতিয়াবা কিছু সংখ্যক মানুহে তেখেতক মনত কৰা দেখা পাওঁ। সম্পূৰ্ণৰূপে ভাৰতৰ পৰা তেখেতক নাইকিয়া কৰি দি গৈছে। তেখেতে যিবিলাক ডিগ্ৰী লৈ আছে, কিছুমান অলগদ্ধ মানুহে তেখেতৰ ডিগ্ৰীটো কুৱেশ্যন কৰে, আৰু কুৱেশ্যন সেইবোৰ মানুহে কৰে যিবোৰে তেখেতৰ নখৰ এটা কোণাও হ'ব নোৱাৰে। তেনেকুৱা মানুহ তেখেতক প্ৰশ্ন কৰে। আৰু কিছুমানতো এনেকুৱা মানুহো দেখিছোঁ জীৱনত কিতাপে পঢ়ি পোৱা নাই, কিন্তু বাবা চাহেব আম্বেদকাৰৰ সংবিধানৰ ওপৰত কথা কয়। সংবিধানৰ প্ৰথম পেজটোৱে উল্টাই পোৱা নাই। বাৰু আমিও বৰ ভাল নহয়, মানিছোঁ, কিন্তু ইমানো বেয়া নহয় যে আমি সঁচাটোক সঁচা আৰু মিছাটোক মিছা বুলি আমি নাজানো। তেখেতে BA বম্বে ইউনিভাৰ্চিটিৰ পৰা কৰিছে। তেখেতে MA PhD কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা কৰিছে। ইকনমিক্সত DSc লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা কৰিছে। LLD কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা কৰিছে। দিল্লীত আমি এই ডিগ্ৰীটোৰ কথা আপোনালোকে কিমানে জানে, দিল্লীতৰ কথাটো এবাৰ আপুনি মোক কমেণ্টত এবাৰ মোক জনাব। সেই ডিগ্ৰীটোও তেখেতে লৈছে ওচমেনিয়া ইউনিভাৰ্চিটিৰ পৰা। আৰু সেই মানুহজনক আজিৰ সময়ত সম্পূৰ্ণৰূপে ভাৰতত নাইকিয়া কৰি পেলাইছে। এতিয়া তেখেতৰো কিছুমানে কয়, বাৰু মই সেইবিলাক মানুহৰ বৰ বিশেষ কথা ক'ব নাযাওঁ, বোলে পচা ঠানিত ভৰি দিলে সেই ঠানিটো বাগৰিবই, সেইকাৰণে সেইবোৰ মানুহৰ কথা মই বৰ বিশেষ নকওঁ। কিন্তু আজিৰ সময়ত সেই মানুহজনক এনেকৈ নাইকিয়া কৰি দিয়াৰ কাৰণটো হ'ল তেখেতে পিছপৰা শ্ৰেণীৰ মানুহ হয়, তাৰ কাৰণে নেকি? তেখেতক পঢ়িবৰ কাৰণে কি সুবিধা দিছিলে আমাৰ ভাৰতৰ পৰা? স্কুলত একেলগে বহিব দিয়া নাছিলে। সেই দৰ্জাৰ কাষত যাই কেনে পঢ়িছে তেখেতে। দৰ্জাৰ কাষত বস্তা পাৰি পঢ়িছে। চকীদাৰ নহাৰ দিনা পানী খাব নাপায়। কিয় নাপায়? কাৰণ কলহটো হাতেৰে চুব নাপায়। চকীদাৰেহে আম্বেদকাৰক পানীটো ঢালি দিয়ে, তেতিয়াহে পানী খাব পায়। এইখন আপুনি আজি যিটো স্কুলত যাব,
সম্পূৰ্ণ যদি সকলোৱে এটা হৈ কেনে আপোনাক যদি তুচ্ছ তাচ্ছিল্য কৰি থাকে, আপোনাক যদি নেগলিজেঞ্চি কৰি থাকে, আপুনি সেই ঠাইত বহি কেনে শিক্ষা ল'ব পাৰিব, আপুনি সেই ঠাইত আপুনি লাত মাৰি থৈ কেনে গুচি আহিব সেই জেগাৰ পৰা। কিন্তু তেখেতে সেইবিলাক বস্তু সহ্য কৰি তেখেতে আজি শিক্ষা লৈ দেশৰ সংবিধান ৰচিলে, কিন্তু তেখেতকে ক'ৰবাত আজিৰ সময়ত নাইকিয়া কৰি দিছে আমাৰে সমাজৰ কিছুমান মানুহ, নে তেখেতে পিছপৰা শ্ৰেণীৰ মানুহ বুলি তেখেতক পিছুৱাই থৈ দিছে। তেনেহ'লে আপোনালোকক মই কওঁ, তেনেহ'লে আপোনালোকে যে শিক্ষাৰ কথা বাৰে বাৰে কৈ থাকে, কিছুমানৰ মুখত যে শুনি থাকোঁ ৰিজাৰ্ভেশ্যনৰ কথা যে শুনি থাকোঁ, ভাগ্য ভাল তেখেতে যে এখন অন্য দেশ নবনালে, চাগে বনালে আজি ৰিজাৰ্ভেশ্যনৰো কথা নাহিলে হয়, আৰু আজিও পিছপৰা শ্ৰেণীৰ মানুহৰ এই অৱস্থাটো নহ'ল হয়। তেখেতে এখন নিজা দেশ বনোৱাৰ কাৰণে সুবিধা পাইছিলে, কিন্তু কৰা নাই, বিশ্বাস কৰিলে চাগে। কিছুমান কথা আপুনি মই জানিব লাগে আজিৰ সময়ত। এই হৈছে আমাৰ দেশৰ অৱস্থা। আজি আম্বেদকাৰক সকলোৱে পাহৰি গৈছে, কিন্তু তেখেতৰ পৰা পোৱা সংবিধানখনৰ সুবিধা লৈ আজি কিছুমান মানুহে কয় যে সংবিধানখনৰ কাৰণে এনেকুৱা হৈছে। আপুনি সংবিধানখন পঢ়িছে নেকি? সংবিধানৰ মতে কিছুমান মানুহ চলা নাই, সেইকাৰণে আপোনাৰ প্ৰব্লেমটো হৈছে। যদি সংবিধানৰ মতে দেশ চলিব লাগে, তেনেহ'লে আপোনাৰ তাত এটা আচুৰো নবহে। সেইকাৰণে ভীমৰাও আম্বেদকাৰে এষাৰ কথা কৈছে যে সংবিধানখন যিমানে বেয়া নহওক, চলোৱা মানুহকেইজন যদি ভালে থাকে, তেনেহ'লে সংবিধানখন বেয়া হ'লেও ভাল। আৰু সংবিধানখন যিমানেই ভাল নহওক, চলোৱা মানুহকেইটা যদি বেয়া থাকে, তেনেহ'লে সংবিধানখন ভাল হ'লেও বেয়া হ'ব। আচল ঘটনা সেইটোৱে। সেইকাৰণে সংবিধানখন নপঢ়াকে বা নাজানাকে বা কিন্তু আজিৰ সময়ত যি ধৰণে ভীমৰাও আম্বেদকাৰক সকলো ঠাইৰ পৰা নাইকিয়া কৰি লৈ যাই আছে, ইয়াৰ পিছফালৰ কিবা এটা ৰহস্য আছে নেকি, বা তেনেকুৱা কিবা আজিৰ সময়ত হৈ আছে নেকি? যদি আছে, এইটো বহুত দুখ লগা কথা। আজি টাইটেল চাই কেনেও মানুহৰ লগত ডিজিটেল হিচাপে কিছুমান কাম কৰি আছে। মই সেই কথাটো আজিৰ সময়ত উঠাই আছোঁ আৰু ভৱিষ্যতেও উঠাম, যে আপোনালোকে যদি কোনোবাই আছে কয় যে আজিৰ সময়ত তেনেকুৱা কোনো ব্যৱস্থা নাই, তেনেহ'লে মই আপোনালোকক কৈছোঁ, টাইটেল চাই কেনে মানুহক আজিৰ টাইমত ডিজিটেল চাই কেনে যেতিয়া আপোনাক আগেৰে কৰিব নোৱাৰে, তেনেহ'লে আপোনাক ডিজিটেল মানে আজিৰ সময়ত টেকন'লজি প্ৰয়োগ কৰি কেনে আপোনাক মাৰিব পাৰে। আৰু সেই বস্তুৱে মই আজিৰ সময়ত ভিডিঅ'ৰ মাধ্যমেৰে উঠাই আছোঁ, ফোন কল হেকিঙক লৈ কেনে। আৰু এই হেকটো যদি এজন টাইটেল চাই কেনে কৰে, তেনেহ'লে এইটো কিন্তু বৰ ভয় লগা কথা। আজি মই জানিছোঁ, কালি মোক মাৰি পেলাব পাৰে, কোনো মোৰ প্ৰব্লেম নাই, কিন্তু যিটো কথা মই উঠাইছোঁ সেইটোৰ পৰা পিছুৱাই নাযাওঁ, প্ৰমাণ দিহে যাম। আজিও যদি সেই 1000 বছৰৰ নিচিনাকৈ আপোনালোকে দিন ঘূৰাই আনিব বিচাৰে, তেনেহ'লে কিছুমান ক্ষেত্ৰত প্ৰব্লেমৰ সন্মুখীন সকলোৱে হ'ব লগা হ'ব। তেনেকুৱা যে আমি কিছুমান ভাল মানুহক আজিও সন্মান দিব নাজানিলোঁ। সেইকাৰণে এষাৰ কথা কয়, ইতিহাসৰ পৰা নিশিকা মানুহে আকৌ ইতিহাসে জোকাৰি থৈ যায়। এই কথাষাৰ মিছা নহয়, সত্য কথা। 1000 বছৰ আগত, 1000 বছৰৰো অধিক আমি গোলাম আছিলোঁ বোলে। মোগলে ৰাখিছিলে, ব্ৰিটিছে ৰাখিছিলে। কিহৰ কাৰণে হৈছিলোঁ? সকলোতকৈ সমৃদ্ধিশালী দেশ আছিলে ভাৰতখন, তথাপিও আমি গোলাম আছিলোঁ। কেতিয়াবা ভাবি চাইছেনে কিহৰ কাৰণে আছিলোঁ? আপোনালোকে অলপ ভাবিলে গোটেই কথাখিনি পাই যাব। ধন্যবাদ। জয় আই অসম।